আজি আলোচনা কৰিবলৈ গৈ আছোঁ ক্লাছ 10ৰ 2023 হৈ যোৱা মেথছৰ কুৱেশ্যন পেপাৰটো বহুত ইম্পৰ্টেণ্ট হয় ভিডিঅ'টি শেষলৈকে চাবা তো চোৱা ছেকশ্যন 8 যদি আমি চাওঁ প্ৰথম কুৱেশ্যন যোনটো আছে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব আমাৰ কি অপশ্যন চি 10 ৰোমান সংখ্যাৰ 2 টো চোৱা ইয়াৰ শুদ্ধ এনচাৰটো হ'ব কি অপশ্যন বি ৰোমান সংখ্যাৰ 3 টো যদি আমি সলভ কৰো ইয়াৰ শুদ্ধ এনচাৰটো পাম আমি কিমান 9 চোৱা ৰোমান সংখ্যাৰ 4 হ'ব চাৰিটা আমাক ফৰ্মুলা দিয়া আছে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ৰোমান সংখ্যা 5 ৰ শুদ্ধ এনচাৰটো হ'ব এটা আমাক অপশ্যন দিয়া আছে চাৰিটা ইয়াৰে শুদ্ধ এনচাৰটো হ'ব কি অপশ্যন বি ৰোমান সংখ্যাৰ 6 টো যোনটো আছে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ -1 ৰোমান সংখ্যাৰ 7 টোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি x² - bx + q ৰোমান সংখ্যাৰ 8 টো চোৱা বহুত ইম্পৰ্টেন্ট হয় ম্যাক্সিমাম টাইমতে এইটো কোৱেশ্চন ৰিপিট হৈছে x + by + c = 0 সৰল ৰেখাটো মূল বিন্দুৰ মাজেৰে যোৱা চৰ্তটো হল কি হ'ব যেতিয়া c ৰ মানটো আমি পাম তো c = 0 এক্সপ্লেনেশন ইয়াতে সাইডত মই কৰি দিছো চাই লবা ৰোমান সংখ্যাৰ 9 টো চোৱা অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক হ'ব কি হ'ব তোমালোকে বেছলি জানা ইয়াতে চাৰিটা অপচন আমাক দিয়া আছে শুদ্ধ অপচনটো নাই গতিকে মই ইয়াতে লিখি দিছো যেহেতু y অক্ষৰ কথা কৈছে তো x মাস্ট বি 0 হ'ব y টোৰ মান আমি কিবাটা পাম 10 নম্বৰটো চাইতে কি কৈছে এটা দ্বিঘাত সমীকৰণৰ এটা মূলটো আৰু মূল দুটাৰ যোগফল 5 তেন্তে সমীকৰণটো হ'ব তো এইটো আমি সলভ কৰি ল'ব লাগিব তাৰ পিছত এনসাৰটো পাবা কি অপচন বি ইয়াতে মই কৰি দিছো সাইডত ৰাফলি তোমালোকে চাই লবা এতিয়া 2 নম্বৰত আহে ইয়াতে আমাক কৈছে কি যদি 4/5, a, 2 এটা সমান্তর প্রগতির তিনিটা ক্রমিক পদ হয় তেন্তে এর মান হ'ব কেনেকৈ ওলাবা ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ 7/5 কেনেকৈ পালো এইটো ৰাফলি ইয়াতে কৰি দিয়া আছে তোমালোকে চাই লবা তো ৰোমান সংখ্যাৰ 2 টো চোৱা ত্ৰিভুজ ABC এর একটা সমদ্বিবাহু ত্রিভুজ যত এংগল C = 90 ডিগ্ৰী যদি AC = 6 cm হয় তেতিয়া হলে AB কি হ'ব সমদ্বিবাহু তোমার AC যদি তোমার 6 cm হয় BC তোমার কিমান হ'ব 6 cm তো আমি AB এর মানটো ওলাব লাগে পাইথাগোরাসৰ সূত্ৰটো ইউজ কৰি দিবা মই ইয়াতে ৰাফলি তথাপি কৰি দিছো 6√2 আহিব AB এর বাহুৰ মানটো তো শুদ্ধ আনসাৰটো হ'ব অপচন এ ৰোমান সংখ্যাৰ 3 টো চোৱা 3, -2 বিন্দু তো x অক্ষৰ পৰা দূৰত্ব হ'ব কি হ'ব ইয়াতে যেহেতু মাইনাসত আছে এইটো আমি কি চাব লাগিব তো y x অক্ষৰ কথা ক'লে এইটো হ'ব আমাৰ কি দূৰত্বটো তো -2 আছে বাট এইটো হ'ব কি +2 মোডটো ইউজ কৰি দিবা তাৰ পিছত তোমালোকে আনসাৰটো পাবা গতিকে শুদ্ধ আনসাৰটো হ'ব অপচন ডি ৰোমান সংখ্যাৰ 4 টো চাইতে কৈছে -2,0 আৰু 4,0 সংযোগী ৰেখাখণ্ডক y অক্ষই ভাগ কৰা অনুপাতটো হ'ব যেহেতু y অক্ষৰ কথা কৈছে x মাস্ট বি 0 হ'ব আৰু তোমালোকে যিকোনো ৰাফলি চিত্ৰ এটা ড্ৰ কৰি p পয়েন্টৰ অনুপাত ওলাব দিছে তো ইয়াতে মই p পয়েন্ট ধৰি লৈছো তোমালোকে ইয়াতে যিকোনো এটা বিন্দু ধৰি ল'ব পাৰা তাৰ পিছত তোমালোকে সলভ কৰিলে ৰেশিওটো পাবা কিমান 1:2 অপচন বি ৰাইট আনসাৰ হ'ব ৰোমান সংখ্যাৰ 5 টো চোৱা বহুত ইজি কোৱেশ্চন আছে এডাল সৰল ৰেখা এটা বৃত্তক দুটা বিন্দু ছেদ কৰিলে ৰেখাডাল হ'ব কি হ'ব ছেদক হ'ব ৰোমান সংখ্যাৰ 6 টো চোৱা তামাক দিয়া আছে কি যদি sin a = 3/5 তেন্তে tan a = কিমান হ'ব আমি উলাই দিব লাগে প্ৰথম অৱস্থাত তোমালোকে বেসটো উলাই ল'বা ঠিক আছে sin মানে কি হয় p/h হয় তো ইয়াতে পাইথাগোরাসৰ সূত্ৰটো ইউজ কৰি বেসটো উলাই ল'বা তাৰ পিছত tan a মানে কি হয় p/v হয় তো p এর মানটো কিমান আছে 3 আৰু বেসটো কিমান ওলাইছে 4 গতিকে কি হ'ব 3/4 হ'ব অপচন সি ইজ দা রাইট আনসার দেখা পাইছে অপচন সি রাইট আনসার হ'ব ৰোমান সংখ্যাৰ 7 টো চাবা ইয়াতে কৈছে যদি ও কেন্দ্ৰযুক্ত এটা বৃত্তৰ TP আৰু TQ দুডাল স্পৰ্শক যাতে এংগল POQ = 110 ডিগ্ৰী তেন্তে এংগল PTQ সমান হ'ব মানে এংগল PTQ ৰ মান কিমান হ'ব হেতু আমি উলাই দিব লাগে এইটো কোণ তো ইয়াতে মই ৰাফলি চিত্ৰটো ড্ৰ কৰিছো আৰু তাৰ পিছত যেহেতু এইটো এটা কি হয় চতুৰ্ভুজ হয় গতিকে চাৰিটা কোণৰ সমষ্টি আমাৰ কিমান হ'ব 360 আৰু এই তিনিটা কোণ আমি জানো এইটো 110 দিয়া আছে এইটো 90 হ'ব এইটো 90 হ'ব প্লাস কৰি দিলে কিমান আহিব 290 তো 3 গতিকে 360 ৰ পৰা তুমি 290 মাইনাস কৰিলে কিমান পাবা 70 ডিগ্ৰী অপচন বি ইজ দা ৰাইট আনসার তো ৰোমান সংখ্যাৰ 8 টো ছয়তে আমাক দিয়া আছে এটা ঘনকৰ পৃষ্ঠকালি যদি 486 সেন্টিমিটার স্কয়ার হয় তেন্তে ইয়াৰ আয়তন হ'ব প্ৰথম অৱস্থাত তুমি কি কৰা পৃষ্ঠকালিটো উলাই লোৱা ঘনকৰ পৃষ্ঠকালি কি হয় 6l স্কয়ার আৰু মানটো বহাই লোৱা 6 ৰে ডিভাইড কৰি দিয়া 81 আহিব আৰু l স্কয়ার l স্কয়ার আঁতৰাই দিলে এইটো তুমি বৰ্গমূল উলালে কিমান আহিব 9 এতিয়া তুমি আয়তন উলাই লোৱা l কিউব কৰি দিয়া তাৰ মানে 9 তিনিবাৰ তুমি মাল্টিপল কৰি দিয়া 729 আহিব অপচনটো কত আছে এইটো ডি গতিকে অপচন ডি আমাৰ কাৰণে শুদ্ধ আনসাৰ হ'ব ৰোমান সংখ্যাৰ 9 টো চোৱা এনেকুৱা টাইপৰ এটা কোৱেশ্চন তুমি পাবা এটা তথ্যৰ মধ্যম আৰু বহুলক যথাক্ৰমে দিয়া আছে 33 আৰু 45 হলে মাধ্য আমি উলাই দিব লাগে তো ইয়াতে সব ফৰ্মুলাটো ইউজ কৰি দিবা 3 মধ্যম ইকুয়াল বহুলক প্লাস 2 মাধ্য ইয়াতে 3 ইনটু মধ্যম মানে কিমান দিয়া আছে 33 ইকুয়াল টু বহুলক দিয়া আছে 45 প্লাস 2 মাধ্য এতিয়া 45 কে ইকুয়াল লেফট হ্যান্ড সাইডে টানা 3 দি 33 মাল্টিপল কৰিলে 99 পাবা 99 minus 45 কৰিলে তুমি পাবা 54 2 যেহেতু মাধ্যৰ লগত পূৰণ হৈ আছিল ইকুয়াল লেফট হ্যান্ড সাইডে পঠালে নিশ্চয় হৰণ হ'ব তো ডিভাইড কৰিলে তুমি কিমান পাবা 27 শুদ্ধ আনসাৰটো আহিব কিমান সি ৰোমান সংখ্যাৰ 10 টো চোৱা এটা লুডোগুটি এবাৰ মাৰিলে 8 পোৱাৰ সম্ভাৱিতা হ'ব তো 8 টো আমাৰ ডাইসত নাই গতিকে এইটো কি হ'ব ইম্পসিবল ইভেন্ট হয় না গতিকে ডি ইজ দা রাইট আনসার 0 তো ইয়াতে চোৱা 3 ৰোমান সংখ্যাৰ 1 টো চোৱা তোমাক কি কৈছে এটা ৰম্বাসৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ আৰু 4 সেন্টিমিটাৰ হলে কালি কি হ'ব প্ৰথম অৱস্থাত তুমি কি কাম কৰিলা ৰম্বাসৰ কালিৰ সূত্ৰটো ইউজ কৰি লোৱা কি হয় হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল গতিকে এটা কৰ্ণক মই d1 আৰু আনটোক মই d2 বুলি ধৰিছো তেনেহলে 1/2 ইনটু d1 মানে 8 সেন্টিমিটাৰ ইনটু d2 মানে কি হ'ব 4 2 ৰে তুমি 8 কাটি দিয়া 4 বাৰ যাব 4 into 4 কৰিলে কিমান আহিব 16 সেন্টিমিটাৰ স্কয়ার হ'ব ৰোমান সংখ্যাৰ 2 কৈছে যেটো আটাইতকৈ সৰু সংখ্যাৰে
ৰুট অভাৰ 27 পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব সেই সংখ্যাটো উলিওৱা ইয়াতে ৰুট অভাৰ 3 ৰে যদি তুমি 1 পূৰণ কৰি দিয়া এটা কি হ'ব পৰিমেয় সংখ্যা পাবা গতিকে ৰুট অভাৰ 3 ইজ দ্য ৰাইট আনসাৰ হ'ব ফৰ দিস কোৱেশ্চন 3 টু 6 আমাক কি কৈছে 4x² + 8x ৰ শূন্য কেইটাৰ পূৰণফল কি হ'ব ফৰ্মুলা ইউজ কৰি দিলে হ'ল আলফা ইনটু বিটা মানে কি হয় c/a c যেহেতু নাই কনস্ট্যান্ট টার্ম নাই গতিকে 0/4 হ'ব তো ইয়াতে অবিয়াসলি তুমি কিমান পাবা 0 ৰোমান সংখ্যাৰ 4 টু 6 আমাক কৈছে কি যদি এটা বহুপদ px ৰ মাত্ৰা n হয় তেন্তে বহুপদৰ শূন্যৰ সংখ্যা কিমান হ'ব n টাই হ'ব ৰোমান সংখ্যাৰ 5 টু 6 আমাক কৈছে 0 * x + 0 * y + k = 0 k not equal 0 এইটো তোমাৰ কি হয় রৈখিক সমীকরণ সত্য বা অসত্য এটো কি হ'ব एक्चुअली অসত্য হ'ব ইয়াতে সোয়া এটো কি হ'ব অসত্য কারণ ইয়ারে সত্যটো আমাৰ কাৰণে কি হ'ব ax + by + c = 0 যত a b not equal কি হ'ব লাগিব 0 হ'ব লাগিব ৰোমান সংখ্যাৰ 6 টু 6 আমাক দুটা ইকুয়েশন দিয়া আছে আৰু কৈছে কি সমাধানৰ সংখ্যা নিৰ্ণয় কৰা তোমালোকে যদি a1/a2 b1/b2 c1/c2 কৰি সোয়া তেনেহলে প্ৰত্যেকটোৰ মান তুমি ইকুয়াল পাবা গতিকে অসীম সংখ্যক সমাধান থাকিব ৰোমান সংখ্যাৰ 7 টু 6 আমাক কৈছে x² + px + q = 0 সমীকৰণটোৰ মূল দুটা বাস্তৱ আৰু সমান হোৱাৰ চৰ্তটো কি লিখা অবিয়াসলি জানা b² - 4ac is greater than 0 ৰোমান সংখ্যাৰ 8 টু 6 আমাক দিছে x² + bx + c = 0 সমীকৰণটোৰ মূল দুটা সমান হলে c ৰ মান কি হ'ব প্ৰথম অৱস্থাটো মানে কি মূল দুটা সমান হলে ফৰ্মুলাটো লিখি লবা কন্ডিশনটো b² - 4ac = 0 যেহেতু c ৰ মান লাগে তো -4ac তুমি ইকুয়াল রাইট হ্যান্ড সাইডে পঠাইতে ইয়াৰ পৰা 4a তুমি ইকুয়াল লেফট হ্যান্ড সাইডে জানা তো c ইকুয়াল কি পাবা তুমি b²/4a তো এটা আমাৰ কাৰণে কি হ'ব শুদ্ধ আনসাৰ হ'ব c ৰ ভ্যালুটো তাৰ মানে কি হ'ব b²/4a ৰোমান সংখ্যাৰ 9 টু 2,4,6,8 ডটৰ প্ৰগতিটোৰ মানে সমান্তর প্ৰগতিটোৰ কিমানতম পদত 50 থাকিব এটা যদি তুমি সলভ কৰি দিয়া এর ভ্যালুটো তোমাক দিয়া আছে d এর মানটো তুমি ফাইন্ড আউট কৰা a n এর মানটো তোমাক দিয়া আছে 50 আৰু n তুমি ফাইন্ড আউট কৰিলে কি পাবা ফর্মুলাটো কোনটো ইউজ কৰিবা a n = a + n - 1 * d ইয়াতে মই ৰাফলি কৰিয়া দিছো তো n এর ভ্যালুটো কিমান আহিব মানে কিমানতম পদটো 50 হ'ব 25 তম ঠিক আছে সংখ্যাৰ 10 টু 6 আমাক কৈছে 24,21,18 এই সমান্তর প্রগতিটোৰ কিমানটা পদ ললে হিয়তৰ যোগফল 78 হ'ব ইয়াতে তোমালোকে sn এর ফর্মুলাটো ইউজ কৰি দিবা sn তোমাক দিয়া আছে কিমান 78 প্ৰথম পদ দিয়া আছে তোমাক 24 কমন ডিফারেন্সটো ওলাই লবা -3 আহিব sn এর ফর্মুলাটো ওলাই দিবা ইয়াতে তোমালোকে ভ্যালু পাবা দুটা 13 তম পদটো তোমাৰ 78 হ'ব এগেইন তোমাৰ 4 তম পদটো তোমাৰ কিমান হ'ব 78 হ'ব বিলিভ নহলে এবাৰ ট্রাই কৰি চাবা কোশ্চেন নম্বৰ 4 ৰোমান সংখ্যাৰ 1 এটা ত্রিভুজ ABC DE সমান্তরাল দিয়া আছে কি তোমার BC যদি AD = 1.5 cm DB = 3 cm AE = 1 cm হয় তেন্তে EC এর ভ্যালুটো লাই লবা BPT থিওরাম ইউজ কৰিবা তোমালোকে EC এর ভ্যালুটো পাবা কিমান 2 cm ৰোমান সংখ্যাৰ 2 টু 6 এটা কৈছে কি যদি ত্রিভুজ ABC আৰু ত্রিভুজ PQR AB/QR = BC/PR = CA/PQ হয় তেন্তে ত্রিভুজ PQR ৰ লগত সদৃশ হোৱা ত্রিভুজটো কি হ'ব ট্রায়াঙ্গেলটো দুয়োটাই ড্ৰ কৰি লবা তাৰ পিছত এইটো মান আহা কৰি তোমালোকে সলভ কৰিবা তেতিয়াহলে তোমালোকে পাবা কি ত্রিভুজ PQR ৰ লগত সদৃশ ত্রিভুজটো হ'ব ত্রিভুজ CAB ৰোমান সংখ্যাৰ 3 টু 6 আমাক দিয়া আছে -2,5 আৰু 8,-3 সংযোগ ৰেখাৰ মধ্যবিন্দুৰ স্থানাঙ্ক কি তো মধ্যবিন্দুৰ ফৰ্মুলাটো ইউজ কৰিবা মিড পয়েন্ট ইউজ কৰিলে তোমালোকে ভ্যালুটো পাবা কিমান 3.1 মানে 3,1 एक्चुअली ৰোমান সংখ্যাৰ 4 টু p ৰ মানটো কিমান হ'ব এই ক্ষেত্ৰত 7 হ'ব ঠিক আছে ৰোমান সংখ্যাৰ 5 টু 6 লকে ভ্যালুটো কিমান পাবা 1 Similarly, Roman সংখ্যাৰ 6 to 2 tan square 45 degree plus cos square 30 degree minus sin square 60 মান কি হ'ব ইয়াক অংক সলভ কৰিছো তোমালোকে নিশ্চয় এইবিলাক প্ৰেক্টিস কৰি আছা শুদ্ধ আনসাৰটো কি হ'ব 2 ৰোমান সংখ্যাৰ 7 to 6 আমাক দিছে 4 cm ব্যাসাৰ্ধৰ বৃত্ত থকা সমান্তৰাল স্পৰ্শক দুডালৰ মাজৰ দূৰত্ব কি কিমান হ'ব एक्चुअली মই ইয়াতে ৰাফলি চিত্ৰটো ড্ৰ কৰিয়া দিছো আৰু অংকটো সলভ কৰিছো কিমান পাবা তুমি 8 cm ৰোমান সংখ্যাৰ 8 to 6 কৈছে বৃত্তৰ কেন্দ্ৰৰ পৰা 5 cm দূৰত্ব থকা এটা বিন্দু এৰ পৰা স্পৰ্শক এডালৰ দৈৰ্ঘ্য 4 cm বৃত্তটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা তো ৰাফলি তোমালোকে ডায়াগ্ৰাম ড্ৰ কৰিবা তেতিয়াহলে বেষ্ট হ'ব ইয়াতে তোমালোকে পাইথাগোৰাছৰ সূত্ৰটো ইউজ কৰিলে যোনটো তোমালোকৰ ব্যাসাৰ্ধ লাগে ৰেডিয়াছৰ মান কিমান পাবা তুমি 3 cm ৰোমান সংখ্যাৰ 9 to 6 আমাক কৈছে এটা ঘড়ীৰ মিনিটৰ কাঁটাডালৰ দৈৰ্ঘ্য 14 cm 5 মিনিটত ঘড়ীৰ কাঁটাডালৰ দ্বাৰা ঘূৰ্ণনৰ কালি উলিওৱা ইয়াতে তোমালোকে ৰাফলি ডায়াগ্ৰাম ড্ৰ কৰিব পৰা তাৰ পিছত তোমালোকে 5 মিনিট পিছত ঘড়ীৰ কাঁটাডাল যদি যায় সেইখিনিত কোন কিমান ডিগ্ৰী হ'ব 30 ডিগ্ৰী কেনেকৈ হ'ল 360 তুমি 12 আৱাৰ্ছ দি হৰণ কৰিবা তেনেহলে 30 ডিগ্ৰী ওলাই যাব আৰু তাৰ পিছত তোমালোকে বৃত্তকলাটোৰ ফৰ্মুলা ইউজ কৰিলে তোমালোকে কেনসেল আউট কৰি ভ্যালুটো পাবা কিমান 154/3 cm স্কয়ার এতে সো ৰোমান সংখ্যাৰ 10 to 6 যদি এটা বৃত্তৰ পৰিসীমা আৰু ব্যাসৰ পাৰ্থক্য 30 cm হয় তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ কি হ'ব ওলাই দিব লাগে তো একৰ্ডিং টু কোশ্চেন হিচাপত গলে বৃত্তটোৰ পৰিধি কি হয় 2 পাই আৰু ব্যাসাৰ্ধ আৰু কি কৈছে বৃত্তটোৰ ব্যাসাৰ্ধৰ কথা কৈছে গতিকে ব্যাসাৰ্ধৰ পাৰ্থক্য মানে কি -2 r = কিমান দিছে 30 ডিগ্ৰী ইয়াতে তুমি 2r কমন লব পৰা পাই মাইনাস কি থাকিব 1 = 30 ইয়াতে ভ্যালু বিলাক বহাই দিবা আৰু ফাইনালি তোমালোকে r ৰ ভ্যালুটো কিমান পাবা কেনসেল আউট কৰিলে 7 পাবা এতিয়া 5 নম্বৰ ৰোমান সংখ্যাৰ 1 to 6 আমাক কি কৈছে এটা গোলকৰ আয়তন 288.5 cm কিউব হলে গোলকটোৰ ব্যাসাৰ্ধ হ'ব ইয়াতে তোমালোকে ফৰ্মুলা ইউজ কৰিলে আৰু ফাইনালি তোমালোকে যোনটো ৰেডিয়াছ লাগে ৰেডিয়াছটো তুমি কি পাবা 6 cm স্কয়াৰ নহব ইয়াতে অনলি 6 cm
ৰোমান সংখ্যাৰ 2 to 6 আমাক কৈছে কি এটা বেলুনৰ বক্ৰপৃষ্ঠ কালি দিয়া আছে 2200 সেন্টিমিটাৰ স্কয়াৰ আৰু ভূমিৰ পৰিধি দিয়া আছে 220 সেন্টিমিটাৰ বেলুনটোৰ উচ্চতা কিমান হ'ব 10 সেন্টিমিটাৰ হ'ব ইয়াতে তোমালোকে চাই ল'ব পাৰা মই সাইডত কৰি দিছো অংকটো ৰোমান সংখ্যাৰ 3 to চোৱা যদি x, x + 3, x + 6, x + 9 আৰু x + 12 ৰ মধ্য 10 হয় তেন্তে x ৰ মান হ'ব কিমান হ'ব 4 হ'ব কেনেকৈ হ'ল এটো চাই ল'বা ইয়াতে ৰোমান সংখ্যাৰ 4 to 6 এটা কৈছে এটা সম্ভৱ ঘটনাৰ সম্ভাৱিতা হ'ব কিমান হ'ব 0 হ'ব এতে চোৱা কি কৈছে এটা পাখা এবাৰ মাৰি পঠিয়া হল 5তকৈ সৰু সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ব কিমান হ'ব 5তকৈ সৰু কিমানটা আছে 4 গতিকে 4/6 কেনসেল আউট কৰিলে কি হ'ব 2/3 তো এইখিনি আছিল আমাৰ কি এমসিকিউ সেকশন বি এইবিলাক স্ক্ৰিনশট মাৰিবা আৰু ধুনিয়া কৰি তোমালোকে প্ৰেক্টিস কৰিবা ঠিক আছে আজিৰ কাৰণে এইখিনি নেক্সট ভিডিঅ'ত আমি নেক্সট কোৱেশ্চন বিলাক ডিসকাশন কৰিম থ্যাংক ইউ